Hello everyone. So publication board অসম পৰা পোষ্ট ওলাইছে এটা হল একাউন্ট এসিস্টেন্টৰ পোষ্ট হিমা আপোনাৰ 18 বছৰ পৰা 40 বছৰ হ'ব লাগিব আপুনি according to caste আপুনি ৰিলেক্সেশন তাতে পাব আৰু আপোনাৰ এডুকেশন কোৱালিফিকেশন আপুনি 50% থাকিব লাগিব আৰু 2 বছৰৰ পৰা আপোনাৰ একাউন্ট ফিল্ডত প্ৰাইভেট या গভৰ্ণমেণ্ট অৰ্গেনাইজেচন পৰা एक्सपीरियंस থাকিব লাগিব আৰু টেলি আৰু এক্সেলৰ আপোনাৰ নলেজ থাকিব লাগিব আৰু যোন ষ্টুডেন্টে ক্যান্ডিডেটে সিএ ইন্টাৰ পাস কৰিছে হেন্তক 20 মাৰ্ক এক্সট্ৰা কৈ দিয়া হ'ব স্যালাৰি আপোনাৰ 28500 পৰা স্টাৰ্ট হ'ব সেকেন্ড নম্বৰ পোষ্ট হল ড্ৰাইভাৰ তাতেও এটা পোষ্ট আছে এডুকেশন কোৱালিফিকেশন আপুনি এইচএসএলসি পাস কৰিলে হ'ল আৰু আপোনাৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব এলবিএম ৰ एक्सपीरियंस अपनी 5 বছৰৰ আপুনি যিকোনো অৰ্গেনাইজেচন বোৰ্ড আয়া কোম্পানীত আপুনি যদি ড্ৰাইভাৰ কৰিছে তেতিয়া আপোনাৰ হ'ব এজ লিমিট আপোনাৰ 40 ইয়াৰ্স ম্যাক্সিমাম হ'ব লাগিব স্যালাৰি আপুনি 21500 পৰা আপোনাৰ স্যালাৰি ষ্টাৰ্টিং স্যালাৰি হ'ব এপ্লিকেশন ফি একাউন্ট এসিস্টেন্টৰ কাৰণে 300 টকা আৰু ড্ৰাইভাৰৰ কাৰণে 200 টকা থাকিব পেমেন্ট মোড আপুনি ডিমান্ড ড্ৰাফট কৰিব লাগিব ইয়াক আৰু ইয়াৰ কাৰণে আপুনি অফলাইন এপ্লাই কৰিব লাগিব সো পোষ্ট দি या কুৰিয়াৰ দি আপুনি এই যোনখন এড্ৰেছ দি দিছে এইটো এড্ৰেছত আপুনি পঠিয়াব লাগিব আৰু এইবোৰ ডকুমেন্টছবোৰ এনভেলপত দিখিনি পঠাব লাগিব আৰু যোনটো আপুনি এপ্লাই কৰিছে তাৰ আপুনি হাইলাইট কৰিব যেনেকৈ ইয়াতে কৈ আছে আৰু ড্ৰাইভাৰৰ সেম হল আপুনি এনেকৈ কৰি দিব ডকুমেন্টছবোৰ এইবোৰ তাতে দি দিব সো আৰু এপ্লিকেশন স্টাৰ্ট ডেট হল 9 মাৰ্চ 2026 পৰা লাষ্ট ডেট হ'ব 27 মাৰ্চ 2026 লগা সো ইমানতে ভিডিওটো শেষ হল যদি ভিডিও ভাল লাগিছে আপুনি লাইক কৰিব ভিডিও চেনেলক সাবস্ক্ৰাইব কৰিব সো ধন্যবাদ